Hello everyone, Marakhol channel to লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ছাগলী মাংস কিদৰে কম সময়ৰ ভিতৰতে বনাব পাৰি তাৰে ৰেচিপি এটা লৈ আহিলো। আপোনালোকৰ লগত কাৰ এনেকুৱা হয়নো যেতিয়া আলহীয়ে কয় মই গৈ আছো। মনটো ভাল লগাৰ লগতে খংটো নিশ্চয় উঠে সকলোৰে যে কেনেকৈ ইমান সোনকালে সকলোবোৰ কৰিম। তেতিয়া মায়ে সকলো সময়তে এই ৰেচিপিটো কম সময়ৰ ভিতৰতে বনাই কৰি উলিয়ায়। তাকে ভাবিলো আপোনালোকৰো সহায় হ'ব, সেইবাবে মই আজি এই ৰেচিপিটো আপোনাৰ ওচৰলৈ লৈ আহিছো। তেন্তে পলম নকৰি বলকচোন আজি ৰেচিপিটো আৰম্ভ কৰো। প্ৰথমতে এটা প্ৰেছাৰ কুকাৰত পিঁয়াজ, হালধি, নিমখ, আদা নহৰু পেষ্ট, জিৰা আৰু মিঠাতেল দি ভালদৰে লৰাই এইখিনি দুটা হুইচেল দিয়ালৈ আমি জুইত উঠাই দিলোঁ। তাৰ পিছত এটা কেৰাহীত তেল দি তাত কেইখিলামান তেজপাত দি বইল কৰি থোৱা আলুখিনি আমি ধুনীয়াকৈ ৰঙাকৈ ভাজি ল'লোঁ। কাটি থোৱা পিঁয়াজ দুটা ইয়াতে দি পিনে ভালদৰে লৰাই ল'ব। পিঁয়াজখিনি অলপমান টাইম ভজাৰ পিছত ইয়াতে আমি বইল কৰি থৈ দিয়া মাংসখিনিও দি দিলোঁ। ছাগলী মাংসখিনি দি পিনে ইয়াতে আমি পৰ্যাপ্ত পৰিমাণে ধনিয়া গুড়ি 2 চামুচ, ৰেড চিলি পাউডাৰ 2 চামুচ আৰু মিট মছলা 2 চামুচ দি ভালদৰে লৰাই ভাজি ঢাকনি লগাই দিলোঁ। এটা কথা ক'ব থাকি গৈছিলে, যেতিয়া প্ৰেছাৰ কুকাৰত মাংসখিনি দিয়া হৈছিলে তাতে কিন্তু পানী অলপো ব্যৱহাৰ কৰা নাছিল মায়ে। তাতে পিঁয়াজ, নহৰু, আদাৰ পেষ্ট আৰু মিঠাতেলেৰেই ধুনীয়াকৈ বইল হৈ গৈছিলে। মছলাখিনি দি ভাজি থকাৰ পিছত যেতিয়ালৈ মাংসৰ পানী শুকাই তাৰ পৰা তেল নোলায় তেতিয়ালৈ আমি মাংসখিনি ভাজিয়ে থাকিব লাগিব। ৰেচিপিটো বনাই থকাৰ মাজতে কথা এটা মনলৈ আহিল, মা বুলিলেই কিমান যে এটা সৌভাগ্যৰ কথা ন। তেওঁলোক যদি নাথাকিলে হয় জীৱনটো চাগে নিয়াৰিকৈ চলোৱা কঠিন হৈ পৰিলহেঁতেন। তেওঁলোকৰ নিস্বাৰ্থ মৰমৰ বাবেই চাগে মই আজি ইমানখিনি আগবাঢ়ি যাব পাৰিছোঁ। দুয়োজনী মালৈ এই ভিডিঅ'টোৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা কওঁতে আমাৰ মাংসও হৈ গ'ল। মাংসখিনিৰ পৰা তেল ওলোৱাৰ পিছত ইয়াতে গৰম পানী ঢালি ইয়াতে 2টা কেঁচা জলকীয়া খুন্দি গৰম মছলা দি পৰিৱেশন কৰিলোঁ। ধন্যবাদ।